নিজৰ দেশৰ কাৰণে সকলো ত্যাগ কৰা তিনিজন ভাৰতীয় সন্তান যিসকলে নিজৰ কাৰণে চিন্তা নকৰি কেৱল দেশৰ কাৰণে চিন্তা কৰিছিল প্ৰথম জুবিন গাৰ্গে নিজৰ জীৱনৰ আৰম্ভণিৰ পৰা অসমীয়া সংস্কৃতি আৰু ভাষা সংস্কৃতিৰ বাবে কাম কৰি গৈছিল বলিউডত সফলতা লাভ কৰিও তেওঁ অসমৰ পৰা কেতিয়াও আঁতৰি যোৱা নাছিল জুবিনে কৈছিল মই প্ৰথমে অসমীয়া দৰিদ্ৰ লোকক সহায় যুৱ সমাজক নিজৰ দেশ প্ৰেমত অনুপ্ৰাণিত কৰিবলৈ জুবিন গাৰ্গে নিজৰ সপোন ত্যাগ কৰিছিল 2 নম্বৰতে ডক্টৰ এপিজে আব্দুল কালাম ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু এগৰাকী বিজ্ঞানী আছিল তেওঁ নিজৰ গোটেই জীৱন দেশৰ কাৰণে কাম কৰিছিল আব্দুল কালামে যিখিনি দৰমহা পাইছিল সকলো দুখীয়া মানুহক বিলাই দিছিল তৃতীয়তে ৰতন টাটা মানৱতাৰ পিছতে কাম কৰি ভাল পাইছিল ৰতন টাটাই নিজৰ ব্যৱসায় লাভৰ ওপৰত দেশৰ উন্নয়নৰ চিন্তা কৰিছিল এই তিনিজন মহান ব্যক্তিক ভাল পালে ভিডিঅটো এটা লাইক শ্বেয়াৰ কৰিব ইমান সময় সদায় নিউজ চাই থকাৰ বাবে আপোনাক ধন্যবাদ